চিমলালৈ এই যাত্ৰা আৰম্ভ কৰাৰ আগত মোৰ মনত এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো হ'ল যে আমি কিয় ভ্ৰমণ কৰোঁ? আহকচোন এই ভিডিঅ'টোত আমি বিচাৰি উলিয়াওঁ। আজিৰ দিনটো 9 মাহ ৰৈছোঁ, 9 মাহ ফাইনেলি দিনটো আহি এতিয়া যাই আছোঁ। पियाज़ेर बकरा दिसला हो गयो আমি 1 বছৰ আগত কাশ্মীৰত গৈছিলোঁ। কাশ্মীৰত যাই কিনে আমাৰ ইমান ভাল লাগিছে তাৰমানে সেই ট্ৰিপটোৱে আমি মানে আকৌ ৰিপিট কৰিব বিচাৰিছোঁ, কিন্তু চেঞ্জ জেগাত যাই কেনে ইমান এটা হয়তো ভাল নালাগিবও পাৰে। সেইকাৰণে আমি এইবাৰ গৈ আছোঁ চিমলা। বছৰ নিচিনা এতিয়া আমি চব লাইট অফ কৰি দিম আৰু এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ যাব। বাই। ট্ৰেইনত উঠিলোঁ, বহুত দিনৰ মূৰত ট্ৰেইনত উঠিছোঁ আৰু ছেকেণ্ড AC হয়, তো বহুত ভাল লাগিছে, বহুত ধুনীয়া। মানে মই ফাৰ্ষ্ট টাইম উঠিছোঁ ছেকেণ্ড AC। আগতে মই এনেই নৰ্মেল ACত উঠিছোঁ, কিন্তু ইমান এটা ভাল লগা নাছিলে। এইটো বিৰাট ভাল লাগিছে। আমি 5জন মানুহ আৰু 5টা ACত পূৰা আমাৰ কভাৰ হৈ গৈছে, তো মজা লাগি গৈছে। বাকী জাৰ্ণিখিনি কেনেকুৱা লাগে চাই লওঁ। ট্ৰেইনখন 5 নম্বৰ প্লেটফৰ্মত আহি পাব বুলি কৈছিলে, কিন্তু বিৰাট জমনি কথা। 3টাহে প্লেটফৰ্ম আছে, 5 নম্বৰ নায়ে। এতিয়া চব মানুহে বিচাৰি আছে 5 নম্বৰ প্লেটফৰ্মটো ক'ত আছে। এতিয়া অফিচলৈ যাওঁ, যাই তাতে সুধোঁ। 1 নম্বৰ প্লেটফৰ্মটোৱে মানে 5 নম্বৰ হয়, আগুৱাই আহি থাকিব লাগে। আগুৱাই আহি থাকিলে টয় ট্ৰেইনৰ প্লেটফৰ্মটো পাই যায়। এইটো টয় ট্ৰেইনৰ প্লেটফৰ্ম, ইয়াতে টয় ট্ৰেইন ৰখি আছে। টয় ট্ৰেইন দেখি মোৰ বিৰাট ফূৰ্তি লাগি গৈছে, এক্সাইটেড হৈ গৈছোঁ। মানে ফাৰ্ষ্ট টাইম উঠি আছোঁতো টয় ট্ৰেইনত, আগতে উঠা নাছিলোঁ, আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। ফাইনেলি চিমলা আহি পালোঁ। ট্ৰেইনৰ পৰা নামাৰ পিছত ষ্টেচন পোৱাৰ লগে লগে আমাৰ সকলোৰে মনবিলাক বহুত ভাল লাগিছে, কাৰণ ষ্টেচনৰ পৰা যিটো এটা প্ৰাকৃতিক সৌন্দৰ্য দেখা পোৱা যায় সেইটো খুবেই মনোমোহা, খুবেই ধুনীয়া। আৰু ষ্টেচনটো অলপ বেলেগ টাইপৰ,
ইউনিক হয়, খুব ধুনীয়াকৈ সজোৱা আছে আৰু কিছুমান দোকান দেখিছোঁ য'ত ট্ৰেডিশ্যনেল বস্তু পোৱা যায়। মুঠৰ ওপৰত আমাৰ গোটেইবিলাকৰে এনেকুৱা লাগিছে যে চিমলাৰ ট্ৰিপটো আমাৰ বহুত ভাল হ'ব। এতিয়া চাওঁ কি হয়। এতিয়া বৰ্তমান আমি হোটেললৈ গৈ আছোঁ। আমি আহি পাই হোটেলত মানে ইমান ভাগৰ লাগি গ'ল আৰু ইমান ভোক লাগিছে সকলোৰে। আমি সেইকাৰণে লগালগ মানে খানা অৰ্ডাৰ দি দিছোঁ। তাৰপিছত আমি গোটেইবিলাকে ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ কিনে অলপ খাই কিনে গোটেইবিলাকে শুই গ'লোঁ। এতিয়া শুই উঠি চবে ৰেডি হৈ লৈছোঁ। এতিয়া আমি মল ৰোড যাম। টয় ট্ৰেইনত প্ৰায় 6 ঘণ্টা, 6টা বজাৰ পৰা 12টা বজালৈ ইমান দেৰি আমি মানে আহিছোঁ। মানে ৰাতিটো ভালকৈ টোপনি মাৰিব পৰা নাই, ৰাতিটো আহি আছোঁ আৰু টয় ট্ৰেইনতো আহি আছোঁ বেয়া ভাগৰ লাগি গৈছে। এতিয়া সেইকাৰণে ৰেষ্ট লৈ অকণমান ফ্ৰেছ লাগিছে। আজি কিন্তু বেছি ঘূৰিব নোৱাৰোঁ। মল ৰোডত অলপ চলপ ঘূৰিম, অলপ বজাৰ কৰিম, কিবা কিবি অলপ খাম, অলপ ঘূৰিম ফুৰিম, আপোনালোকে দেখা পাই থাকিব। আৰু তাৰপিছত আজি সোনকালে আহি ৰুমত ৰেষ্ট ল'ম আৰু শুই যাম আৰু কালি আকৌ নতুন জেগা এটাত যাম। आगे आगे चलूं मैं, पीछे मेरी जिंदगी, थोड़ा सा जी लूं आज मर्जी है मेरी। कच्चे कच्चे रस्तों पे जिंदगी है टेढ़ी सी, रोशन है रात और सुबह मेरी अंधेरी सी। बीते लम्हों को बुला के पल थोड़े से चुरा के, बीते लम्हों को बुला के पल थोड़े से चुरा के, पल धीरे धीरे बहता जाए जाए, पल धीरे धीरे बहता जाए जाए। ইয়াতে মই হেড কিনি ল'লোঁ আৰু পিন্ধিও ল'লোঁ লগতে। কেনেকুৱা লাগিছে চাই আপোনালোকে ক'ব। মোৰ বিৰাট ভাল লাগিছে আৰু এনেকুৱা অলপ ইউনিক বস্তু কিনিম আৰু। ইয়াতে ইয়াৰিং আছে, চাওঁ। কাৰি বেয়া ভাগৰ লাগি গৈছে। মল ৰোড মুখেৰে ওলাই গ'ল আৰু বা কিমান যাব লাগে গমেই পোৱা নাই। ইয়াৰিং বিচাৰি আছোঁ, সেইটোও পোৱা নাই। দেখিছোঁ ঘৰ ওপৰত বহুত মানুহ আছে, তাতে কি জানো। शामें है काली सी कोई स्याही, लिख दो इसे तुम्हारी कहानी। तुम हो मुसाफिर और जिंदगी सफर, टुकड़ों में जैसे कहानी है बटी। शामें है काली सी कोई स्याही, लिख दो इसे तुम्हारी कहानी। तुम हो मुसाफिर और जिंदगी सफर, टुकड़ों में जैसे कहानी है बटी। लंबे लंबे रास्तों पे जिंदगी है छोटी सी, इस पल को जी लो जैसे पल है कोई आखिरी। बीते लम्हों को बुला के पल थोड़े से चुरा के, बीते लम्हों को बुला के पल थोड़े से चुरा के, पल धीरे धीरे बहता जाए जाए, पल धीरे धीरे बहता जाए जाए, पल धीरे धीरे बहता जाए जाए, पल धीरे धीरे बहता जाए जाए। এতিয়া আমি গৈ আছোঁ ফাগু আৰু কুফ্ৰি, দুটা জেগাত যাম। গাড়ী এখন বুক কৰিছোঁ। ইয়াতে অটো নাপায়, ৰিক্সা অটো একো নাপায়, গতিকে গাড়ীতেই যাব লাগিব। আজি মানে গাড়ীত উঠাৰ বিগিনতে বহুত প্ৰব্লেম হৈ গৈছিল। মোৰতো ভয় লাগি গৈছে, কাৰণ মোৰ এনেই গাড়ীত বমি হয় বুলি আপোনালোকে সকলোৱেই জানে। মই সদায় মানে গাড়ীত উঠিলে পিছত
পিছত উঠো আৰু গ্লাছটো খুলি কেনে উঠো যাতে সাফোকেশন নহয় বমি নহয় সেইটো কাৰণে কিন্তু আজি যেতিয়া উঠিব আহিছো তেতিয়া ড্ৰাইভাৰে ক'লে যে গ্লাছটো মানে তলত কৰিব নোৱাৰে ফিক্স বুলি কৈছে সেইটো কাৰণে মোৰ বেলেগ টাইপৰ টেনচন হৈ গৈছিলে তাৰপিছত মই ফ্ৰণ্টত বহিলোঁ ফ্ৰণ্টত বহি মই ইমান ভাল নাপাওঁ তথাপিতো উপায় নাই সেইকাৰণে বহিলোঁ কিন্তু বহাৰ পিছত গম পালোঁ যে পিছৰ গ্লাছটো আধা খুলে ফুল নুখুলে কিন্তু তথাপিতো মই ফ্ৰণ্টতে বহিছোঁ আপোনালোকে দোৱা কৰিব মোৰ যাতে গা বেয়া নালাগে আৰু একো বমি নহয় তেতিয়া মই আপোনালোকৰ লগত কথা পাতি থাকিব পাৰিম बातें कुछ नहीं दबी सी ये कहानी कुछ अनकही सी सबसे सही टेम्पल है दुर्गा माता का हाजी मैम हमने लास्ट में वहाँ जाना है वो तो आप दिख लास्ट में ऊपर पहाड़ में रहेंगे वो है कुछ 2400 मीटर हाइट पे जाना है जी लेने दो मैं आजाद पंछी मुझे उड़ने दो मैं बहता पानी मुझे बहने दो बहने दो मुझे बहने दो मुझे बहने दो जैसा हूँ मैं वैसा रहने दो बहने दो मुझे बहने दो मुझे बहने दो जैसा हूँ मैं वैसा रहने दो बहने दो मुझे बहने दो मुझे बहने दो মোৰ ছোৱালীটো আৰু মই দুটা ঘোঁৰাত উঠিছিলোঁ আমি পাঁচজনেই পাঁচটা ঘোঁৰাত উঠিছোঁ কিন্তু আমাৰ দুটাৰে ঘোঁৰা কিবা মানে লাগাম দুটা জইন কৰা আছিল দুটাই গোটেই ৰাস্তাই কাজিয়া কৰি আছে আমাৰ দুটাৰে মানে অৱস্থা বেয়া হৈ গৈছে ছোৱালীটো আৰু মই বেয়া ভয় খাই গৈছোঁ তো যাওঁতে আমি সেই দুটা ঘোঁৰাত মানে নুঠো আৰু জীপ এখনত উঠি কেনে এখন ভিলেজত গৈ আছোঁ ভিলেজখনৰ ভিতৰত এপেল গাৰ্ডেন এনেকুৱা কিবা কিবি খেতি আছে সেইবিলাক চাম এনেকুৱা জীপত কোনোদিনে উঠা নাছিলোঁ ফাৰ্ষ্ট টাইম উঠিছোঁ অলপ অদ্ভুত লাগিছে মানে পূৰা ফুল্লি জীপো নহয় অলপ বেলেগ ধৰণৰ গোটেইবিলাকে উঠিছোঁ নাজানো আৰু কি হয় পূৰা থিয় হৈ লৈছোঁ ওপৰৱালাই জানে আৰু বহুত এক্সাইটেড चलो ना गाए नए नए गीत खेल ऐसा क्यों ना कोई खेल जिसमें सब ही की हो जीत इन दिनों भूल और तारे कोई भी देखता नहीं देखे उनको दीवाने हो के कोई कितना भी हमको टोके खुली हवा हो खुला समा जागे हुए हो सब अरमा बेबे 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 हम धड़कने दिल जैसे धड़के धड़कने दो क्यों है कोई आग नबी शोला जो भड़के भड़कने दो মজা আ গয়া বহুত ভাল লাগছে নোপোৱা এক্সপিৰিয়েঞ্চ আমি সকলোৱে এডভেঞ্চাৰ কৰি আহিলোঁ ডিফাৰেণ্ট মানে এক্সপেৰিমেণ্ট কৰিলোঁ কৰি ভালেই লাগিল কিন্তু বহুত ভাগৰো লাগিছে এতিয়া চিমলাৰ এটা স্পেচিয়েল ডিছ অৰ্ডাৰ দিছোঁ চিটু বুলি নামটো হয় বহুতকেইটা ফ্লেভাৰৰ আছে গোটেইকেইটা ফ্লেভাৰৰে দিছোঁ বস্তুটো এনেকুৱা ইয়াতে এইটো ঘি হয় কিজানি ন ঘি দিছে ঘিত মানে এনেকৈ লগাই কিনে এনেকৈ খাব অলপমান ইউনিক ভাল লাগিছে কিন্তু কেনেকুৱা টেষ্ট মানে ভালকৈ ক'ব নোৱাৰিম আৰু অলপমান বস্তুটো এক্সট্ৰা হয়
ৰোডৰ পৰা গোটেইবিলাকে মছবৰা আহি পালোঁ। মছবৰা জেগাটো মানে চিটিৰ পৰা অলপমান ভিতৰত ভিলেজৰ ফালে হয়। এখন ৰিজৰ্ট আছে, ৰিজৰ্টখনত আমি হোটেল বুক কৰিছোঁ। তাত আমি আহি কেনে অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ কেনে বহুত ভোক লাগিছে, সেইকাৰণে খানাও অৰ্ডাৰ কৰিছোঁ। এতিয়া প্ৰথমতে আমি খানা খাই ল'ম, তাৰপিছত বাহিৰত মানে হোটেলৰ বাহিৰত ইমান ধুনীয়া ভিউ আছে পাহাৰৰ মাজত, যিহেতু গোটেই ভিউবিলাক আজি মই আপোনালোকক দেখাই আছোঁ। খানাটো খাই ল'লোঁ। খানাটো খুব টেষ্টি আছিলে। এতিয়া মই প্ৰথমতে আপোনালোকক মোৰ ৰিজৰ্টৰ ৰুমটো দেখাম, যোনটো মই আছোঁ। তাৰপিছত মই গোটেই বাহিৰৰ ভিউবিলাক দেখাম। গোটেই বস্তুবিলাকে ইমান ধুনীয়া, আপোনালোকে চালে নিজেই গম পাব। বলক প্ৰথমতে মই ৰুমটো দেখাই তাৰপিছত বাহিৰৰ ভিউবিলাক দেখাই আছোঁ। আমি এতিয়া ৰিজৰ্টৰ পৰা ওলাই কিনে গোটেইবিলাকে ওচৰৰ গাঁও এখনত গৈ আছোঁ। ইয়াতে বহুত মন্দিৰ আছে, বহুত পুৰণি পুৰণি মন্দিৰ আছে। তো আমি গোটেই গাঁওখন এক্সপ্ল'ৰ কৰিম, গোটেই বিউটিবিলাকো চাম। আৰু এতিয়া বলক যাওঁ, মোৰ লগতে আপোনালোকেও চাওক। শিল্পী অৱস্থা চাই আমি ভাই কিমান দূৰ গৈছোঁ দেচোন। মন্দিৰটো এইটোৱে চা। আমি গৈছোঁ আমি এইটো ৰাস্তাতে আহোঁ মই জানো। এইটো পাতি আছিলে পাহাৰ উঠি আছে গছখন ভাবে আজি কোনে মানুহকে पल्ला पाइसु मैं। ठंडा का मौसम है, सुबह का मौसम है, मानिए पूरा सुबह। सुबह में आपका गुरु बोल रहा है कि जमा हुआ जगह में का पानी नहीं आना है, फिर भी पानी आना है आपको ज्ञान का मतलब से। आप वाहियात नॉलेज है ये। तो आदमी सुन के मेरे कानों से खून निकल जाएगा, से आंसू निकल रहा है। अगला यूट्यूब वीडियो घनश्याम जी के साथ वो इनका इंटरव्यू लेंगे अगला यूट्यूब वीडियो में। पका देंगे लोगों को। पानी नहीं निकलेगा, लोगों का आंसू निकलेगा। টিন্ডেল এফেক্ট দেখা পোৱা যাব, কাৰণ ইয়াতে এই ফৰেষ্টটোৱে সেনেকুৱা হয় য'ত টিন্ডেল এফেক্ট দেখা পোৱা যায়। গাঁওখনৰ ভিতৰলৈ আহি কেনে আমি ইয়াতে এখন স্কুল দেখা পাইছোঁ, যিখন স্কুল 6,500 ফুট ওপৰত আছে। ইমান ওপৰত, য'ত মানে বেছি মানুহ নাই, বহুত কম মানুহ, 2-1 মানুহ দেখা পোৱা যায়। চাৰিওফালে পাহাৰ গছ এনেকুৱা, কিন্তু ইয়াৰ ভিতৰতো এইখন স্কুল দেখা পাইছোঁ। ইয়াতে লিখাই আছে কিমান ওপৰত আছে স্কুলখন। দেখি খুব ভাল লাগিছে। ফ্ৰণ্ট ছাইডটো আপোনালোকক মই দেখাই আছোঁ। পুৰা পাহাৰৰ ওপৰত আমি উঠি গৈছোঁ। বিৰাট ওখ ওখ গছ, একদম বতাহৰ মাত, চৰাইৰ মাত, বিৰাট ভাল লাগি গৈছে। মই এনেই প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল পাওঁ।
আৰু ইয়াতে মানে বহুতেই বেছি ধুনীয়া যিমান বেছি ধুনীয়া হ'ব বুলি ভাবিছিলোঁ তাতকৈ বেছিহে ধুনীয়া দেখা পাইছোঁ কেমেৰাত কিমান ধুনীয়া লাগে সেইটো মই নাজানো কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া এই গছবিলাক ইমান ধুনীয়া লাগিছে ৰিয়েলত पिघले नीलम सा बहता हुआ ये समा नीली नीली सी खामोशियां न कहीं है जमीन न कहीं आसमां सरसराती हुई टहनियां पत्तियां कह रही हैं कि बस एक तुम हो यहां सिर्फ मैं हूं मेरी सांसें हैं और मेरी धड़कनें ऐसी गहराइयां ऐसी तन्हाइयां और मैं सिर्फ मैं अपने होने पे मुझको यकीन आ गया চিমলাৰ ট্ৰিপটো ইমানতে সমাপ্ত হ'ল আমি এক ৰাতি ৰিজৰ্টত থাকিলোঁ এতিয়া ৰাতিপুৱা আমি চবে ফ্ৰেছ হৈ কেনে পেকিং কৰি ৰেডি হৈ লৈছোঁ নাস্তা অৰ্ডাৰ কৰিছিলোঁ এয়া নাস্তা আহি পাইছে নাস্তাটো খাই কেনে আমি লাহে লাহে গৈ থাকিম আমাৰ চিমলাৰ ট্ৰিপটো খুবেই ভাল লাগিল চবতকৈ বেছি ভাল লাগিল ৰিজৰ্টত থাকি আপোনালোকে কেতিয়াবা আহিলে চিমলাত ফুৰিব আহিলে মুঠতে ৰিজৰ্টত থাকি যদি এনেকুৱা গাঁৱৰ এৰিয়াবিলাক ঘূৰে তেতিয়াহ'লে বেছি এনজয় কৰিব পাৰিব এতিয়ালৈ আহোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই আমাৰ জীৱনবিলাক বহুত ব্যস্ত হৈ গৈছে সকলোৱে আমি বহুত ব্যস্ত হৈ থাকোঁ আমি একেখন ঘৰত থাকিও ইজনে সিজনক সময় দিব নোৱাৰোঁ বা আমি একেলগে বহি বেছি কথা পাতিবও আমাৰ সময় নাই ইমানেই যান্ত্ৰিক হৈ পৰিছে জীৱনটো এই ব্যস্ততাৰ মাজতো যদি আমি কেতিয়াবা সময় উলিয়াই কেনে আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ তেতিয়া আমি চবেই ইজনে সিজনক সময় দিব পাৰোঁ আমি যলৈ যাওঁ সেই জায়গাটোৰ বিষয়ে আমি জানিব পাৰোঁ সহজ ভাষাত ক'ব গ'লে ট্ৰেভেলিঙে আমাক এডুকেট কৰে আমাক নতুন নতুন বস্তু শিকায় আমি দেখা পাওঁ নতুন নতুন বস্তু আমাক মেমৰি দিয়ে ষ্টৰি দিয়ে যিবিলাক কথা আমি পিছত বেলেগক ক'ব পাৰোঁ আৰু চবতকৈ ডাঙৰ কথা ট্ৰেভেলিঙে আমাৰ জীৱনটোত ৰিছেট বটন হিচাপে কাম কৰে তাৰপিছত আকৌ নতুনকৈ লাইফটোত যি বস্তু মেটাৰ কৰে সেইটোত আমি ফ'কাছ কৰিব পাৰোঁ